দেৰগাঁৱৰ সমীপৱৰ্তী লাওভগাত বসন্ত উৎসৱ উদযাপন। দেৰগাঁৱৰ সমীপৱৰ্তী নাওভগাত লাওভগাবাসীৰ উদ্যোগত 21 আৰু 22 বহাগ 4 আৰু 5 মে শনি আৰু দেওবাৰে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। শনিবাৰে প্ৰথম দিনা বিহুৰ পতাকা উত্তোলন, গছপুলি ৰোপণ, পিঠাপনা প্ৰতিযোগিতা, জেং বিহু প্ৰতিযোগিতা, সৃজনীশীল প্ৰতিযোগিতা, সৰু বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হয়। দেওবাৰ অৰ্থাৎ আজি বিয়ানাম প্ৰতিযোগিতা, গামোচা প্ৰতিযোগিতা, বঁটা বিতৰণী আৰু মুকলি সভা আৰু নিশালৈ আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সংগীতানুষ্ঠানেৰে দুয়োটা দিনৰ কাৰ্যসূচীৰ সামৰণি পৰে। নমস্কাৰ, মই প্ৰথমতে সমূহ অসমবাসী ৰাইজক পলমকৈ হ'লেও ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লাওভগা ৰাইজৰ সহযোগত আৰু স্থানীয় ৰাইজৰ উদ্যোগত যি আমাৰ দুদিনীয়া কাৰ্যসূচীৰে বসন্ত উৎসৱ আয়োজন কৰা হৈছে, তাত আমি সুন্দৰভাৱে বৰ্তমানলৈকে আমাৰ সেই অনুষ্ঠানভাগ চলি আছে আৰু ৰাইজৰ আমি বিপুল আদৰ পাইছোঁ আৰু আমি জানিব পাৰিছোঁ যে আমাৰ চাৰিওদিশত কেইবাভাগো বিহু অনুষ্ঠান চলি আছে বৰ্তমান। তথাপিতো ৰাইজে আমাক বিপুল মৰম দিছে, আদৰ দিছে আৰু সহযোগ কৰিছে, সহায় কৰিছে, ভাল লাগিছে। দুটা দিনত আজি আমাৰ বৰ্তমান এতিয়া সৃষ্টিশীল নৃত্য চলি আছে, তাৰপিছত আপোনাৰ সৰু বিহুৱতী আছে, বৰ বিহুৱতী আছে আৰু অহা কালিলৈ আমাৰ দিনত চিত্ৰাংকন প্ৰতিযোগিতা আছে, লগতে আপোনাৰ কবিতা আবৃত্তি আছে। ইয়াৰ পাছত ৰাতিলৈ সাংস্কৃতিক সন্ধিয়াৰ মূল আকৰ্ষণ নীলাভনীতাৰ গীতৰ শৰাই আছে। গতিকে সমূহ ৰাইজক সহায় সহযোগ আৰু উপস্থিতি আমি বিনম্ৰভাৱে কামনা কৰিলোঁ। তাকে আমি লাওভগাবাসীৰ উদ্যোগত সমূহ ৰাইজৰ সহযোগত সমূহ যুৱবৃন্দ একত্ৰিত হৈ আমি এই ৰঙালী বিহু উদযাপন কৰিছিলোঁ। আচলতে সঁচাকৈ আজি বহুত ভাল লাগিছে। আমি এনেকুৱা ৰাইজৰ যি আমাৰ ভিৰ দেখিছোঁ, যিখিনি আমাৰ ওচৰলৈ আহিছে, সঁচাকৈ আমাৰ যিখিনি কষ্টখিনি সফল হৈছোঁ যেন অনুভৱ হৈছে আৰু আশা কৰোঁ এনেকৈ যে আমাক সকলোৱে সহায় সহযোগিতা সদায় কৰি যায় অনাগত দিনত, আৰু তাকে আমি কামনা কৰিছোঁ। আচলতে কি যিকোনো অনুষ্ঠান কৰিব যাওঁতে আমাৰ বহুতখিনি কষ্ট স্বীকাৰ হয় আৰু এনেকৈ আচলতে অনুষ্ঠান পাতিবলৈ বহুত কষ্টকৰ হয়। আমাৰ বিভিন্ন ঘৰত আমি কি কয় দান বৰঙণি তুলি পেলাই আমি এই বৃহৎ অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিব চেষ্টা কৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকৰ এই সহায় সহযোগিতা আগলৈও থাকে, আমি তাকে আশা কৰিছোঁ আৰু মোক যিখিনি ক'বলগীয়া আছে সেইখিনি সামৰণি মাৰিছোঁ। ধন্যবাদ। আমাৰ এই লাওভগা তিনিআলিত লাওভগা গাঁৱৰ ৰাইজ তথা স্থানীয় সমূহ ৰাইজৰ সহযোগত আৰু উদীয়মান যুৱকৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে এই বসন্ত উৎসৱ পালন কৰা হৈছে। আমি যোৱা বছৰো এই অঞ্চলতে পতা হৈছিল, গতিকে আমি যথেষ্ট সঁহাৰি পাইছোঁ প্ৰতিযোগিতাৰ ক্ষেত্ৰত আৰু ৰাইজৰ যি বিপুল সঁহাৰি আমি সঁচাকৈয়ে অতি আনন্দিত। সমস্ত দান বৰঙণিৰ যোগেদি আমাৰ এই অনুষ্ঠানভাগ হৈ আহিছে। কোনো চৰকাৰী অনুদান আমি ইয়াত পোৱা নাই বাৰু। আমি ৰাইজৰ দান বৰঙণিৰে এই অনুষ্ঠানভাগ সুচাৰুৰূপে পালন কৰি আহিছোঁ। দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকা ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। ৰঙালী বিহু আৰু ঈদৰ শুভেচ্ছাৰে স্পেচ অটোমোবাইলছে লৈ আহিছে আপোনালোকলৈ বিশেষ অফাৰ। মিনিমাম ডকুমেণ্টেশ্যন, কুইক ফাইনেন্স, ল' ডাউন পে'মেণ্ট উইথ ল' ROIৰ সৈতে গ্ৰাহকে লাভ কৰিব 5 লিটাৰকৈ পেট্ৰল ফ্ৰী, লগতে ব্লুটুথ হেডফোনছ ফ্ৰী। ন্যূনতম সুতৰ হাৰত আৰু কম ডাউন পে'মেণ্টত আপোনাৰ মন পচন্দৰ বাজাজৰ বাইক ক্ৰয় কৰিবলৈ আহক দক্ষিণ কামৰূপৰ মিৰ্জা শান্তিপুৰস্থিত স্পেচ অটোমোবাইলছ। আমাৰ ঠিকনা স্পেচ অটোমোবাইলছ, নিজেশ্বৰী মন্দিৰ ইণ্ডিয়ান অইল পেট্ৰল পাম্পৰ ওচৰত। যোগাযোগৰ নম্বৰ 6000086548 আৰু 6003718097 আৰু 7002673905।